হাই গাইজ, মই কিছুমানতে মোৰ অতিথি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। এয়া আমাৰ সৰু ফল মূলৰ বাৰী। এয়া চাওক ফল মূলৰ বাৰী আৰু শাক পাচলি, সৰু শাক পাচলিৰ বাৰী। এয়া চাওক মায়ে খেতি কৰিছে। এয়া অমিতা, তাৰপিছত এইফালে জলকীয়া, এফালে লাই শাক, এয়া লাই শাক, এয়া অমিতা পুলি, এইফালে মান ধনিয়া। চাওক ইমান ধুনীয়াকৈ মান ধনিয়াখিনি, চাওক ইমান ধুনীয়া মান ধনিয়াখিনি। এইফালে পচন সাৰ, মান ধনিয়াখিনি দেখিছেনে? মায়ে ইমান ধুনীয়াকৈ ৰুই দিছে। এয়া চাওক, এয়া দুপৰীয়া সময় বেলিটো চাওক, বেলিৰ ৰশ্মিটো। এয়া চাওক বগৰী, এয়া বগৰী চাওক, বগৰীবিলাক ক্ৰমান্বয়ে ডাঙৰ হৈছে আৰু এয়া চাওক বগৰীবিলাক ক্ৰমান্বয়ে ডাঙৰ হৈ আহি আছে আৰু বেলি চাওক এইফালে বেলি পোহৰটো, এইফালে নৰসিংহ গছ, এইফালে ইনচুলিন। ডায়েবেটিছ থকা লোকসকলে খাব পাৰে আৰু ডায়েবেটিছ নথকা লোকসকলেও খাব পাৰে ইনচুলিন। এয়া টেঙা গছ, এয়া অমিতা, এয়া বগৰী, এয়া বগৰীবিলাক ডাঙৰ হৈছে ক্ৰমান্বয়ে। এইফালে নৰসিংহ গছ, এইফালে চাওক দুপৰীয়া সময়ত বেলিৰ ৰশ্মি, এইফালে নৰসিংহ, তাৰপিছত এইফালে বগৰী, অমিতা, এইফালে মাটি কঁঠাল আনিছিলে, তেতিয়া মাটি কঁঠালৰ এইখিনি মায়ে এনেকৈ ৰুই থৈ দিছে। তাৰপিছত এইফালে ফুল, লাকি বেম্বু, আৰু এইফালে টেঙা গছ, এয়া চাওক নৰসিংহ, তাৰপিছত এইফালে আছে মধুৰিআম, তাৰপাছত এইফালে অমিতা, চাওক অমিতা, এয়া জলকীয়া, চাওক ক্ৰমান্বয়ে এটা এটা লাগিছে আৰু এইফালে জলকীয়া পুলি, তুলসী পুলি, এয়া ক্ৰমান্বয়ে এটা দুটা জলকীয়া লাগিছে আৰু এয়া মায়ে নিমখত দি থৈছে গোল নেমু। তাৰপিছত এয়া চাওক তিতা ফুলৰ গছ ক্ৰমান্বয়ে লাগিব। এতিয়া লগা নাই বাৰু বৰ্তমান তিতা ফুল লাগিব আৰু এতিয়া। তাৰপিছত এইফালে কঁঠাল গছ, চাওক ইমান ধুনীয়া বতাহ বলি আছে। চাওক ইমান ধুনীয়া বতাহ বলি আছে। ইয়াকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই গাইজ।